মাকুম সাহিত্য সভাৰ উদ্যোগত মাকুমৰ প্ৰয়াত সমাজপ্ৰাণ বেণুধৰ নেওগৰ ৮৬ সংখ্যক জন্মদিন উপলক্ষে সাধু কোৱাৰ প্ৰতিযোগিতা আৰু স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ মাকুম অঞ্চলৰ সমাজসেৱক তথা শিশু সৰ্বাংগীন বিকাশ ক্ষেত্ৰত সৰ্বোচ্চ ত্যাগ কৰা ব্যক্তিজন হৈছে মাকুম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত বেণুধৰ নেওগ তথা সমাজপ্ৰাণ উপাধিৰে খ্যাত বেণুধৰ নেওগ। তেখেত যদিও আজি আমাৰ মাজত নাই, তেখেতে কৰি থৈ যোৱা অনুপ্ৰেৰণামূলক কৰ্মৰাজিসমূহ আজিও সমগ্ৰ তিনিচুকীয়া জিলাবাসী ৰাইজে জীয়াই ৰাখিছে। আজি সমাজপ্ৰাণ বেণুধৰ নেওগৰ ৮৬ সংখ্যক উপজা দিন। তেখেতৰ উপজা দিনৰ উপলক্ষে মাকুম বনমালী শইকীয়া ভৱনত মাকুম সাহিত্য সভাৰ উদ্যোগৰ লগতে তেখেতৰ পৰিয়ালৰ সহযোগত মাকুম অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাধু কোৱাৰ প্ৰতিযোগিতা আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত বেণুধৰ নেওগৰ প্ৰতিচ্ছবিৰ কাষত স্মৰণ কৰি মাকুম অঞ্চলৰ বিশিষ্টজন ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে মাকুম সাহিত্য সভাৰ সভাপতি চন্দ্ৰ বৰুৱাই। প্ৰয়াত বেণুধৰ নেওগৰ উপজা দিনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা ধৰণৰ অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মাকুম সাহিত্য সভাক পৰিয়ালবৰ্গই ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতাও জ্ঞাপন কৰে। জ্ঞানৰ বন্তি আলোকৰে পোহৰাই তোলা বন্তি এক প্ৰদীপ। বৈদিক যুগ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় সমাজলৈ এই বন্তি গছি আগমন কৰে। বিভিন্ন ঠাইত বিভিন্ন ধৰণে এই বন্তি গছি আগবঢ়ায়। কাকোদ্দেশ্য এটাই যে তেখেতৰ আত্মাৰ সন্মৃদ্ধি হওক, ভগৱানৰ পৰম পুৰুষৰ দিলেই হওক, আৰু লগতে তেওঁ আমাৰ আগত জীয়াই হওক, সমাজপ্ৰাণ উপাধি দিয়া হওক। তেখেতক সমাজৰ লগত তেখেত জড়িত হৈ আছে, ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তিক আমি দেখিবলৈ পাই আজি জন্মদিনৰ ঘৰত যাবলৈ পাই সঁচাকৈ আনন্দ কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।